আজিকালি কি হৈছে ফেচবুক খুলিব একেবাৰে নোৱাৰি আৰু ফেচবুক খোলাৰ লগে লগে আৰু ফেচবুকক শিকাওঁতা বা টেকনিক দিয়া বা বহুত ফেচবুকৰ মাষ্টাৰ বহুত ওলাইছে আৰু লগে লগে ফেচবুকত যে এই পইচা বান্দিল দেখাই যে মই আজি মনিটাইজ কৰি আৰু মই আজি ইমান টকা পে'মেণ্ট পালোঁ ফেচবুকৰ পৰা ইমান টকা পে'মেণ্ট পালোঁ সেই ভিডিঅ'বিলাক দেখাই পেলাই বেলেগৰ পৰা বাহ বুটলিবলৈ অহা যিসকল ব্যক্তি তেওঁলোকক কৈছোঁ যে আপোনালোকৰ যদি ইমানখিনি অভিজ্ঞতা আছে বা ইমানখিনি আপোনালোকে পইচাই পায় বা ইমানখিনি যদি আপোনালোকে কৰ্মই কৰি দিছে তেনেহ'লে আপুনি কাম এটা কৰিবচোন আপোনাৰ একাউণ্টটো যিখিনি পে আউট ছেটআপ আপোনাৰ যিখিনি আপোনাৰ পে আউট যে বেংকলৈ ট্ৰান্সফাৰ হয় সেই পে আউটটো আপুনি দেখাই চাবচোন এবাৰ মই কিছুমান চাইছোঁ ভিডিঅ' যে তেওঁলোকে কি কৰে টকা বান্দিল দেখাই ভিডিঅ' বনাব আৰু মই তেওঁলোকৰ যিটো একাউণ্ট কেতিয়াবা চাওঁ ন মোৰ ছাছপেক্টেড মানে যিবিলাক ছাছপেক্টেড ধৰি লওক মই দেখি থকা মানুহকে কয় কিছুমানে যে এনেকৈ তেনেকৈ মোক ইমানটো পে'মেণ্ট উঠালোঁ টকা বান্দিল দেখাব টকা বান্দিল দেখাই পেলাই কয় তেতিয়া মই তেওঁলোকৰ একাউণ্টটো চোৱাৰ পিছত তেওঁ 500 ভিউজ 600 ভিউজ 700 ভিউজ তে কিছুমানৰ মিলিয়ন ভিউজ পৰি আছে মিলিয়ন ভিউজ পৰি তেওঁলোকে এতিয়া কি কৰিছে পইচা ল'ব পৰা নাই ফেচবুকৰ পৰা কাৰণ ফেচবুকৰ আৰ্নিংটো মই আগতেই কৈছোঁ যে বহুত কম ফেচবুকৰ আৰ্নিংটো আৰু তেওঁলোকে 400-500 ভিউজতে তেওঁলোকে টকাৰ বান্দিল দেখাই থাকে আৰু ইয়াতে কি কৈছে একাংশ মানুহ সেই পইচাৰ বান্দিলবিলাক দেখি পাগল হৈছে আৰু এতিয়া ফেচবুকত আহিবলৈ ধৰিছে যে ফেচবুকত এতিয়া ইমান ধুনীয়া এটা আৰ্নিং চলি আছে বা ইনকম চলি আছে সেই বুলি ভাবি পেলাই এতিয়া বহুতে ফেচবুকত আহিব লৈছে বহুতে এতিয়া ঘৰৰ কাম ক্ষতি কৰি পেলাইছে বহুতে এতিয়া কি কৰিছে ল'ৰা ছোৱালীৰ প্ৰতি গুৰুত্ব নিদিয়া হৈছে বহুতে মানে কি ধৰি লওক এতিয়া স্কুল যিসকলে এতিয়া ল'ৰা ছোৱালীক স্কুল লৈ যায় মাঘতে সেইসকলেও এতিয়া কি কৰিছে ফেচবুক ক্ৰিয়েটৰ হৈ পৰিছে য'তে ত'তে গৈ পোৱালীবিলাকক স্কুলত থৈ য'তে ত'তে গৈ ৰিলচ বনাই ফুৰিছে য'তে ত'তে গৈ ভিডিঅ' বনাই ফুৰিছে আচলতে সেইটো ডাঙৰ কথা নহয় আপুনি বনাওক কিন্তু এটা কথা কৈছোঁ নিজৰ কামখিনি কৰি পেলাইহে ফেচবুকত আহক নিজৰ কাম ক্ষতি কৰি পেলাই ফেচবুকত আহি নিজেই সময় নষ্ট নকৰিব মোৰ অভিজ্ঞতাৰে মই কৈ আছোঁ আজি ফেচবুকৰ পৰা 10-15টা পে'মেণ্ট মই উঠাইছোঁ ইউটিউবৰ পৰা পে'মেণ্ট উঠাইছোঁ কিন্তু মইতো সেই ৰাইজৰ পৰা বাহ ল'বলৈ সেই স্ক্ৰীনশ্বট মাৰি বা সেই পইচাবিলাক বেংকৰ পৰা উলিয়াই বান্দিল হিচাপত উলিয়াই পেলাই যদি মই দেখালোহেঁতেন ময়ো বাহ ল'ব পাৰিলোহেঁতেন কেছটো কি হৈছে মই সেইটো কাম নকৰোঁ সেইটো ভুল আচলতে নকৰোঁ এইটো এটা মানে কি জ্বৰ তোলা হয় মানুহৰ ওচৰত যে মোৰ পে'মেণ্ট পইচা এটা মোক ফেচবুকে দিছে কিমান দিছে কি কথা সেইটো পিছৰে কথা পাওঁ চলিবলৈ পৰাটো হৈ যায় কিন্তু ইমানো নাপাওঁ যে মোৰ ঘৰখন সেই ফেচবুকৰ পইচাটোৰ পৰা চলি থাকিব ঠিক কিবা এটা পাই থাকোঁ বহুতক সেইখিনি কৈছোঁ যে আপোনালোকে মিছা এটা আপোনাৰ মটিভেশ্যন দিব চেষ্টা নকৰিব আৰু সেই বস্তুবিলাকে যাতে মানুহক বিপদত নেপেলায় আৰু সেইকাৰণে কৈ আছোঁ যদি আপুনি ভিডিঅ' বনাইছে আপুনি মনিটাইজ কৰিছে আপুনি পইচা পাইছে তো আপোনাৰ লগতে থাকক সেইখিনি কিন্তু বেলেগক দেখাই কিনে বাহ লোৱাতকৈ নিজৰ কৰ্ম কৰি বাহ লওক তেতিয়া বেছি ভাল হ'ব শেষত আৰু এটা কথা কৈ যাওঁ যে আজিকালি ফেচবুকৰ কিছুমান মাষ্টাৰ আপোনাক আমুকটো কৰক আপোনাৰ তাতে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ আহিব কিন্তু এইটো কথা কৈ আছোঁ যে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো সকলোকে দি আছে আৰু সকলোকে দিও এতিয়া সকলোৱে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ কৰিব পৰা নাই কাৰণটো কিয় গম পাইছেনে তেওঁলোকৰ কি কৰিছে আপোনাৰ ভায়লেশ্যন আছে যি কপিৰাইট আছে আৰু সেইবাবে সেইখিনি তেওঁলোকে ডিলিট কৰিব পৰা নাই আৰু সেইখিনি ৰিমুভ নোহোৱালৈকে কপিৰাইট ছেটআপটো কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো তাত আপুনি মানে ছেটআপ কৰিব নোৱাৰিব তো সেইখিনি কৰিব নোৱাৰিলে আপোনাৰ চেনেলটোতো গ্ৰ'থ নহ'ব ন আৰু সেয়ে কৈ আছোঁ যে আপুনি কণ্টেণ্ট মনিটাইজেশ্যনৰ পিছত নদৌৰি পেলাই আপুনি নিজৰ ভিডিঅ'খিনি ভালকৈ নিয়াৰিকৈ বনাই যাওক আপুনি তাত কপিৰাইট নলগাকৈ আপুনি ভিডিঅ' বনাই যাওক কোনো কপিৰাইট থকা গান ব্যৱহাৰ নকৰাকৈ আপুনি ভিডিঅ' বনাই যাওক তেতিয়া কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আপোনাৰ তাত অট'মেটিক হ'ব সেইখিনি বা মোক সুধিলেও মই কৈ দিম বা বেলেগ এজনক সুধিলেও সেইখিনি কথা কৈ দিব পাৰিব কিন্তু এই যে আমুকটো কৰক যে মোৰ ফেচবুকৰ লিংকটো আপুনি আমুকত মানে পেষ্ট কৰি পেলাই আপুনি চেণ্ড কৰক বা এপ্লিকেশ্যন এখন লেখক বা তেনেকুৱা বহুত মাষ্টাৰে মানে বহুত কথাই বুজাই থাকে মই সেইখিনি কৈ আছোঁ যে আপুনি বেলেগৰ কথা নুশুনি নিজৰ কাম নিজেই কৰি যাওক তেতিয়া আপুনি নিজৰ ফল নিজেই ল'ব পাৰিব